Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ 5 নম্বৰ চেপ্টাৰ আহাৰৰ প্ৰয়োজনীয়তা। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। চেপ্টাৰটো বেছি দীঘল নহয় আৰু লগতে মই প্ৰশ্ন উত্তৰকেইটা অতি ছুটি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। সো ভিডিঅ'টো বেছি দীঘল নহয়। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা আমি কোৱেশ্চন কেইটালৈ আগবাঢ়ো আৰু লগতে ষ্টুডেণ্ট মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে প্ৰথমতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহ'লে চেপ্টাৰটোত থকা যিবিলাক 1 মাৰ্কৰ কুৱেশ্চন আছে এইবিলাক তোমালোকে অতি সহজতে বুজি পাবা, কৰিব পাৰিবা। ঠিক আছে, সো তোমালোকে এবাৰ চেপ্টাৰটো নিজে পঢ়িবা। ইয়াত চোৱা প্ৰথমতে ক্ৰিয়াকলাপত 1 নম্বৰত প্ৰথম কুৱেশ্চন দিয়া আছে, তলত দিয়া খাদ্যসমূহত কোনটো পৰিপোষক প্ৰধানকৈ থাকে তালিকাখনত লিখা। সো তোমালোকক কুৱেশ্চনত সুধিছে পৰিপোষকবিলাক এই তলত দিয়া খাদ্যসমূহৰ পৰা বাছি উলিয়াই লিখিব লাগে কোনবিলাক খাদ্যত কোনবিলাক পৰিপোষক দেখিবলৈ পোৱা যায়। ঠিক আছে, সো পৰিপোষক কোনকেইটা হৈছে যেনেকৈ চোৱা শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ এইকেইটা হৈছে একোটা পৰিপোষক যিকেইটা নেকি খাদ্যসমূহত দেখিবলৈ পোৱা যায়। সো চোৱা এনসাৰ হ'ব শৰ্কৰা কিহত পোৱা যায়? শৰ্কৰা পোৱা যায় পিঠা, মিঠা আলু, গুড়, ব্ৰেড, সান্দহ এইবিলাকত কি পোৱা যায় দেখিব শৰ্কৰা পোৱা যায়। আমি যদি এইবিলাক খাওঁ তেনেহ'লে এইবিলাকৰ পৰা আমি কি পাম? এইবিলাকৰ পৰা আমি পাম শৰ্কৰা। তাৰপিছত চোৱা প্ৰটিন আমি কিহৰ পৰা পাম? প্ৰটিন পাম আমি লেচেৰা মাহ, মাটিমাহ, পনীৰ এইকেইটাৰ পৰা আমি কি পাম? প্ৰটিন পাম। তাৰপিছত চৰ্বি কোনবিলাক খাদ্যৰ পৰা পাম আমি? চৰ্বি পাম আমি সৰিয়হ, তিল, কাজু বাদাম এইবিলাকৰ পৰা আমি পাম চৰ্বি। তাৰপিছত ভিটামিন আৰু খনিজ লৱণ পাম আমি ঢেকীয়া শাক খালে, তাৰপিছত সুমথিৰা টেঙা খালে, তাৰপিছত জলফাই, তাৰপিছত পালেং শাক এইবিলাক খালে আমি কি পাম? ভিটামিন আৰু খনিজ লৱণ। ঠিক আছে ষ্টুডেণ্টছ, মই তোমালোকক কেনেকৈ লিখি দিছোঁ, তোমালোকে এনেকৈ বাকচত গোটেইকেইটা ইয়াৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে। মই এইকেইটা উলিয়াই লিখি দিছোঁ, তোমালোকে বাছ ইয়াৰ পৰা লিখি ল'বা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট ক্ৰিয়াকলাপ 2ত কি দিয়া হৈ আছে। ইয়াত চোৱা প্ৰথমতে পঢ়ি চাওঁ আমি প্ৰথমতে কি দিয়া হৈ আছে। তোমালোকৰ অঞ্চলত পোৱা ফল মূলৰ পৰা কি স্বাস্থ্যকৰ পানীয় প্ৰস্তুত কৰা হয় ডাঙৰক সুধি তলৰ তালিকাত পূৰ কৰা। সো ইয়াত চোৱা এটা তালিকা দিয়া হৈ আছে। তালিকাত প্ৰথমতে ফলৰ নাম দিছে। কিছুমান ফল তোমালোকে লিখিব লাগে আৰু সেইবিলাক ফল ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ পানীয় প্ৰস্তুত কৰা হয় সেইটো লিখিব লাগে। ঠিক আছে, সো চোৱা মই তোমালোকক দুটা লিখি দিছোঁ। তোমালোকে আৰু তোমালোকৰ ঘৰত কোনোবা মানুহক তোমালোকৰ ঘৰত মা দেউতাকক সুধি তোমালোকে আৰু 2-3টামান বেছি লিখিব পাৰা। ঠিক আছে, মই তোমালোকক দুটা লিখি দিছোঁ। চোৱা প্ৰথমটো হৈছে কাজি নেমু ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ পানীয় প্ৰস্তুত কৰা হয় সেইটো হৈছে নেমুৰ চৰ্বত। তাৰপিছত দ্বিতীয়তে পকা ভীমকল ব্যৱহাৰ কৰি ভীমকলৰ জোৰণি পানী প্ৰস্তুত কৰা হয়। তাৰপিছত চোৱা পৰ্যবেক্ষণ কৰি লিখো আহা। তাৰ আণ্ডাৰত কি কৈছে? বজাৰৰ পৰা কিনি অনা 3বিধ খাদ্য সামগ্ৰীৰ পেকেটত থকা বটলত লিখি থোৱা কথাখিনি ভালদৰে নিৰীক্ষণ কৰি তলৰ তালিকাখনত পূৰ কৰা। সো আমি প্ৰথমতে কি চাব লাগে? তলৰ তালিকাখনত কি লিখিব দিছে। ইয়াত চোৱা প্ৰথমতে লিখিব দিছে খাদ্য সামগ্ৰীৰ নাম। বজাৰৰ পৰা কিনি অনা যিকোনো পেকেট জাতীয় বা বটল জাতীয় খাদ্য সামগ্ৰীৰ নাম প্ৰথমতে ইয়াত লিখিব দিছে। তাৰপিছত চোৱা নেক্সটত সুধিছে যে প্ৰস্তুত কৰাৰ তাৰিখটো কিমান, তাৰপিছত ম্যাদ উকলি যোৱা তাৰিখটো কিমান। তাৰমানে কি হয় ইংৰাজীত কি হয় এইটো মেনুফেকচাৰিং ডেট বা পেকেজিং ডেট, এইটো হৈছে প্ৰস্তুত কৰা তাৰিখ। তাৰপিছত এইটো হৈছে ম্যাদ উকলি যোৱা তাৰিখ মানে কি হয় এক্সপায়াৰী ডেট, যিটো নেকি আমি সকলো সময়তে যিকোনো বস্তু লোৱাৰ সময়ত আমি বস্তুটোৰ মেনুফেকচাৰিং ডেট আৰু এক্সপায়াৰী ডেটটো আমি প্ৰথমতে চাব লাগে। ম্যাদ উকলি যোৱাৰ তাৰিখটো আমি চাই ল'ব লাগে, নহ'লে কোনো বস্তু এনেকুৱা আছে যিকেইটা বস্তু নেকি আমি খাই দিলে সেই বস্তুটোৰ পৰা আমাৰ বিপদ হ'ব পাৰে, সেই বস্তুটোৰ পৰা এলাৰ্জি হ'ব পাৰে, সেই বস্তুটোৰ পৰা আমাৰ বেমাৰ হ'ব পাৰে। ঠিক আছে, কাৰণ সেই বস্তুটো হয়তোবা ম্যাদ উকলি যোৱা প্ৰডাক্ট হ'ব পাৰে। সো চোৱা প্ৰথমতে তোমালোকে এনেকৈ বস্তুকেইটাৰ নাম কেইটামান বজাৰৰ পৰা অনা বস্তু প্ৰথমতে চাবা। যেনেকৈ মই চোৱা গাখীৰৰ পেকেট দিছোঁ, তাৰপিছত বিস্কুটৰ পেকেট, জামৰ বটল। ঠিক আছে, এইকেইটা তোমালোকে ভালকৈ চাবা। চাই লৈ কি কৰিবা সেইটোত চাবা প্ৰথমতে দিয়া হৈ থাকে প্ৰস্তুত কৰাৰ তাৰিখ। যেনেকৈ ইংৰাজীত যদি লিখা থাকে তেনেহ'লে মেনুফেকচাৰিং ডেট লিখা থাকিব, এনেকৈ লিখা থাকিব MFG। ঠিক আছে, MFG ডেট লিখা থাকিব, সেইটো তোমালোকে চাবা। তাৰপিছত এক্সপায়াৰী ডেট লিখা থাকিব EXP বুলি, এক্সপায়াৰী ডেট বুলি লিখা থাকিব। তোমালোকে এক্সপায়াৰী ডেটটো চাবা। ঠিক আছে, এক্সপায়াৰী ডেটটো চাই তোমালোকে এই ঘৰকেইটা পূৰ কৰি লিখিবা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট
1 নম্বৰ দিয়া হৈ আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা সো তলত কুৱেশ্যন কিটা চাব লাগে প্ৰথমতে কুৱেশ্যন কিটা চাই তোমালোকে জানাই কি কৰিব দিছে কুৱেশ্যনটো চাই প্ৰথমতে আমি ইয়াত চোৱা চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ পৰা যেটো শুদ্ধ অপচন আছে শুদ্ধ অপচনটো বিচাৰি উলিয়াই আমি শুদ্ধ অপচন ওপৰত থকা বাকচটোত শুদ্ধ অপচনটোৰ গোল চিহ্নটো আমি কি কৰিব লাগে পূৰ কৰিব লাগে সো প্ৰথম কুৱেশ্যনটো চোৱা শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী পৰিপোষকবিধ কি ইয়াত চোৱা প্ৰথম অপচন আছে প্ৰটিন চৰ্বি শৰ্কৰা ভিটামিন আৰু খনিজ লৱণ ইয়াৰ পৰা শুদ্ধ অপচনটো কি হ'ব চোৱা শুদ্ধ অপচনটো হ'ব 4 নম্বৰ অপচন ভিটামিন আৰু খনিজ লৱণ তাৰ পিছত খ নম্বৰ কুৱেশ্যন আছে তলৰ কোনটো শৰ্কৰা সমৃদ্ধ খাদ্যৰ গোট ইয়াত চোৱা খাদ্যৰ গোট কেইটামান দিয়া হৈ আছে ইয়াৰ পৰা কোনটো খাদ্য গোটৰ পৰা আমি শৰ্কৰা পাওঁ হেতু লিখিব দিছে ঠিক আছে ইয়াত চোৱা প্ৰথমতে 1 নম্বৰ কণী ঘিউ মাখন বাদাম এটোৰ পৰা আমি কি পাওঁ শৰ্কৰা পাওনে নহয় এটোৰ পৰা আমি শৰ্কৰা নাপাওঁ তাৰ পিছত চোৱা 2 নম্বৰ আছে 2 নম্বৰ অপচন আছে ভাত ৰুটি চিৰা পিঠা তাৰ পিছত 3 নম্বৰ অপচন আছে দাইল উৰহি বুট সয়াবিন তাৰ পিছত 4 নম্বৰ অপচন আছে বিলাহী কলডিল মধুৰিআম শিলিখা ইয়াৰ পৰা শুদ্ধ অপচন হ'ব অপচন নম্বৰ 2 ভাত ৰুটি চিৰা পিঠা ঠিক আছে তাৰ পিছত চোৱা নেক্সট কোৱেশ্যন আমাৰ শৰীৰৰ বাবে প্ৰটিন কিয় প্ৰয়োজনীয় প্ৰথম অপচন হৈছে শক্তি যোগায় তাৰ পিছত দ্বিতীয় অপচন আছে শৰীৰৰ গঠন আৰু সমৃদ্ধিত সহায় কৰে তাৰ পিছত অপচন আছে খাদ্য হজম হোৱাত সহায় কৰে তাৰ পিছত 4 নম্বৰ অপচন আছে লাষ্ট নম্বৰ অপচন শৰীৰক তাপ আৰু শক্তি যোগান ধৰে ইয়াৰ পৰা শুদ্ধ অপচন কোনটো হ'ব শুদ্ধ অপচন হ'ব শৰীৰৰ গঠন আৰু সমৃদ্ধিত সহায় কৰে তাৰ মানে প্ৰটিনৰ কাম কি প্ৰটিনৰ কাম হৈছে শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰা তাৰ পিছত চোৱা 2 নম্বৰ ক অংশৰ লগত খ অংশ আস্থানি মিলাব লাগে চোৱা প্ৰথমতে ক অংশত কি দিয়া হৈ আছে পানী চৰ্বি অত্যাধিক পৰিমাণৰ তেল চেনি মছলা যুক্ত খাদ্য তাৰ পিছত চোৱা খ অংশ কি দিয়া হৈ আছে খ অংশত চোৱা শৰীৰৰ বাবে অপকাৰী খাদ্য হজম হোৱাত সহায় কৰে ঠিক আছে সো কিছুমান খাদ্যৰ কথা দিয়া হৈ আছে আৰু খাদ্যৰ লগত জড়িত কিছুমান বাক্য দিয়া হৈ আছে এইকেইটা তোমালোকে প্ৰথমে পঢ়িলৈ তোমালোকে চেষ্টা কৰিবা নিজে পাৰা নাই যদি নোৱাৰা তেনেহলে তোমালোকে ইয়াৰ পৰা কৰি ল'বা ইয়াত চোৱা মই আস্থানি মিলাই থৈছো কোনটো লগত মিলিব যেনেকৈ পানী কি হয় পানী খাদ্য হজম হোৱাত সহায় কৰে মানে এনেকৈ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰ খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰাত প্ৰথমতে কি কৈছে চোৱা ক নম্বৰ সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ ডেছ থাকে এনসাৰ হ'ব চোৱা সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ পৰিপোষক থাকে তাৰ পিছত খ নম্বৰ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে ডেছ পানী খাব লাগে আনসাৰ হ'ব প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ পানী খাব লাগে ঠিক আছে তাৰ পিছত চোৱা নেক্সট শৰীৰৰ গঠন ডেছ আৰু ৰোগ ডেছ কৰাত আহাৰে সহায় কৰে এনসাৰ হ'ব শৰীৰৰ গঠন বৃদ্ধি প্ৰথম খালি ঠাইটোত হ'ব বৃদ্ধি আৰু নেক্সট খালি ঠাইটোত হ'ব আৰু ৰোগ প্ৰতিৰোধ কৰাত আহাৰে সহায় কৰে তাৰ পিছত চোৱা নেক্সট কোৱেশ্যন বজাৰত কিনিবলৈ পোৱা অত্যাধিক তেল নিমখ মছলা ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যবোৰ হ'ল কি হ'ব এইটো বজাৰত কিনিবলৈ পোৱা অত্যাধিক তেল নিমখ মছলা ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যবোৰ হ'ল জাংক ফুড ঠিক আছে জাংক ফুড বা ফাষ্ট ফুড বুলি কোৱা হয় তাৰ পিছত চোৱা নেক্সট কোৱেশ্যন উত্তৰ লিখা তাৰ আণ্ডাৰত প্ৰথম কোৱেশ্যন সুধিছে চোৱা কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোট কেইটাৰ নাম লিখা এনসাৰ হ'ব কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যবোৰক তিনিটা গোটত ভাগ কৰা হৈছে প্ৰথমটো হৈছে শক্তিদায়ক খাদ্য দেহ বৰ্ধক খাদ্য ৰোগ প্ৰতিৰোধকাৰী খাদ্য ঠিক আছে কোনকেইটা হয় প্ৰথমটো হৈছে শক্তিদায়ক খাদ্য যিবিলাক নেকি খাদ্যই শক্তি প্ৰদান কৰে তাৰ পিছত দেহ বৰ্ধক খাদ্য তাৰ পিছত ৰোগ প্ৰতিৰোধকাৰী খাদ্য তাৰ পিছত চোৱা খ নম্বৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ থকা তিনিবিধ খাদ্যৰ নাম লিখা এনসাৰ হ'ব চোৱা কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ থকা তিনিবিধ খাদ্যৰ নাম হ'ল ভাত ৰুটি আৰু আলু তাৰ পিছত চোৱা গ নম্বৰ কুৱেশ্যন খাদ্যৰ পৰিপোষক কেইবিধৰ নাম কি এনসাৰ হ'ব খাদ্যৰ পৰিপোষক কেইবিধৰ নাম হ'ল শৰ্কৰা বা কাৰ্বহাইড্ৰেট তাৰ পিছত প্ৰটিন চৰ্বি ভিটামিন খনিজ লৱণ আৰু পানী তাৰ পিছত চোৱা নেক্সট কুৱেশ্যন দুবিধ থলুৱা খাদ্যৰ নাম লিখা এনসাৰ হ'ব চোৱা দুবিধ থলুৱা খাদ্যৰ নাম হ'ল পইতা ভাত আৰু খাৰ তাৰ পিছত চোৱা 5 নম্বৰ কুৱেশ্যন সুষম আহাৰ বুলিলে কি বুজায় ভেৰি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন হয় ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এইটো চিন্তি ৰাখিবা ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামত আহিব পাৰে
এনচাৰটো হ'ব চোৱা, আমাৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ প্ৰয়োজনীয় সকলোবোৰ পুষ্টিৰ উপাদান সঠিক পৰিমাণে থকা আহাৰকে সুষম আহাৰ বোলে। ঠিক আছে, চ' সুষম আহাৰ কাক বোলে? সুষম আহাৰ সেইবোৰক আহাৰক কোৱা হয় যিবিলাক আহাৰে আমাক শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখে আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানবোৰ থাকে, সেইবোৰ আহাৰক কি বুলি কোৱা হয়? সুষম আহাৰ বুলি কোৱা হয়। তাৰপিছত চোৱা নেক্সট, ম্যাদ উকলি যোৱা খাদ্য কিয় খাব নালাগে? এনচাৰ হ'ব চোৱা, ম্যাদ উকলি যোৱা খাদ্যবোৰ নষ্ট হৈ যায় আৰু খোৱাৰ উপযোগী হৈ নাথাকে। এনে খাদ্য খালে আমাৰ বেমাৰ হ'ব পাৰে, সেইবাবে ম্যাদ উকলি যোৱা খাদ্য খাব নালাগে। তাৰপিছত চোৱা 7 নম্বৰ, শব্দ জালিকাত থকা ফল মূল আৰু শাক পাচলিৰ নামবোৰ বাছি উলিয়াই বহীত লিখা। ইয়াত চোৱা বহুত কেইটামান শব্দ দিয়া হৈ আছে, শব্দকেইটাৰ পৰা তোমালোকে এনেকৈ চোৱা, ইয়াত চোৱা এটা উদাহৰণ দিয়া আছে প্ৰথমটো, যেনেকৈ ভীমকল। ঠিক আছে, তোমালোকে এই শব্দকেইটা ব্যৱহাৰ কৰি ইয়াৰ পৰা বহুতকেইটা ফল মূল বা শাক পাচলিৰ নাম বিচাৰি উলিয়াব লাগে। তো তোমালোকে ইয়াৰ পৰা এইটো এটা খেলৰ নিচিনা হয়, চ' তোমালোকে নিজে চেষ্টা কৰি ফল মূল শাক পাচলিৰ নাম কিমানকেইটা পাৰা তোমালোকে বিচাৰি উলিয়াবৰ কাৰণে চেষ্টা কৰিবা, আৰু প্ৰথমতে বিচাৰি উলিয়াই চাবা তোমালোকে কিমানকেইটা বিচাৰি উলিয়াব পাৰিছা। ঠিক আছে, আৰু তাৰপিছত তোমালোকে যদি নোৱাৰা তেনেহ'লে ইয়াৰ পৰা চাই লিখিব পাৰা। ঠিক আছে, চোৱা কোনকেইটা হ'ব মই তোমালোকক প্ৰথমতে কৈ দিছোঁ, তোমালোকে এইকেইটা জানিলে তেনেহ'লে বিচাৰি উলিওৱা তোমালোকৰ বাবে ইজি হৈ যাব। যেনেকৈ ভীমকল উদাহৰণ দিয়া হৈ আছিলে, তাৰপিছত কমলা হ'ব, কলডিল হ'ব, তেতেলী হ'ব, লেটেকু হ'ব, তাৰপিছত পনিয়ল হ'ব, ডালিম হ'ব, কল, লিচু, আমলখি, নৰসিংহ, কৰ্দৈ, লাই, ব্ৰাহ্মী শাক, লাও, কচু। ঠিক আছে, এইকেইটা হ'ব। তো তোমালোকে ইয়াৰ পৰা তোমালোকে প্ৰথমতে চেষ্টা কৰিবা, চেষ্টা কৰিলে চাই তাৰপিছত যদি নোৱাৰা তেনেহ'লে ইয়াৰ পৰা চাই লিখিব পাৰিবা। ঠিক আছে ষ্টুডেণ্টছ, চ' ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰ মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' যদি ভিডিঅ'টো তোমালোকে হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ।